ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। ইয়াৰ এক সুন্দৰ প্ৰদৰ্শন কৰি দেখুৱালে নিচিমপুৰ অঞ্চলৰ ৰাইজে। আৰু বৰ্তমান মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ বৃশ্চিংজৰুৱা সমষ্টিৰ নিচিমপুৰ অঞ্চলত। আমি ইয়াৰ দৃশ্য দেখুৱাম যে কেনেদৰে আচলতে ৰাইজে নিজৰ দান বৰঙণিৰ ধনেৰে ইতিমধ্যে দেখা গৈছে যে গৰাখহনীয়াৰ যি স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে। দেখা গৈছে প্ৰায় 1 কিলোমিটাৰ পথ আচলতে ৰাইজে নিজৰ যি দান বৰঙণিৰ ধনেৰে ইতিমধ্যে দেখা গৈছে দুৰ্যোগৰ কাম চলাই লোৱা পৰিলক্ষিত হৈছে। দেখা গৈছে যে আচলতে মাটি কাটাৰ পৰা আৰম্ভ কৰি আচলতে যি বল্ডাৰ পিচিং আৰু যি জিঅ'বেগৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আৰু জানিবলৈ মতে ইতিমধ্যে প্ৰায় 1 কোটি টকা যি দান বৰঙণিৰ খৰচ কৰি ইতিমধ্যে যি প্ৰায় 1 কিলোমিটাৰ পথৰ কাম আৰম্ভ কৰিছে। আমি এই সন্দৰ্ভত এই অঞ্চলৰ স্থানীয় যি যুৱক আছে আমি কথা পাতিবলৈ যত্ন কৰিম যে আচলতে কি ক'ব দেখা গৈছে আপোনালোকে যি নিজৰ দান বৰঙণিৰ গৰাখহনীয়াৰ কাম কৰি আছে। হয়, ইয়া আমাৰ আৱেগ। সঁচা কথা ক'ব গ'লে ইয়া আমাৰ আছিলে আৱেগ। আমাৰ এই গৰাখহনীয়া, এই অত্র অঞ্চলৰ গৰাখহনীয়া মানুহৰ আছিলে আৱেগ যে আমি নদীৰ প্ৰটেকশ্যন কেনেকৈ কৰিব পাৰিম। বিগত দিনে আমি আজিৰ পৰা ধৰক ৭৬ বছৰ অতিক্ৰম কৰিলে স্বাধীনতা অতিক্ৰম কৰিলে ৭৬ বছৰ, কিন্তু আমি পালোঁ কি? একো নাপালোঁ। আৰু গৰাখহনীয়া চাওক আপোনালোকে হাজাৰ বিঘা মাটি, হাজাৰ বিঘা গাঁও ইয়াতে গৰাখহনীয়া শেষ কৰি পেলাইছে। আৰু সেইটো কাৰণে চাওক আপোনালোকে আমাৰ এই অত্র অঞ্চলৰ ৰাইজে নিচিমপুৰ, বেলডুবি, চিৰাগুটি, ডিংডিঙা, বুঢ়াবুঢ়ী এই অত্র অঞ্চলৰ ৰাইজে সমূহীয়াভাৱে সকলোৱে মিলি একত্ৰিত হৈ নিজাববীয়াকৈ নিজৰ পকেটৰ ধন, নিজৰ গাঁঠিৰ ধন, ভিকাৰী এজনেও 100, 200 ভিকাৰী এজনে টকা দি ইয়াতে সহায় কৰিছে এই প্ৰটেকশ্যনৰ কাৰণে। গতিকে আমি সমূহ ৰাইজক, আমি গোটেই অসমবাসী তথা গোটেই ভাৰতবাসী ৰাইজক আমি অনুৰোধ জনাওঁ, অনুগ্ৰহ কৰি এই নিচিমপুৰ যি প্ৰটেকশ্যন হৈ আছে, বান্ধ হৈ আছে, পাৰ্মানেণ্ট যি প্ৰটেকশ্যন হৈ আছে, এই প্ৰটেকশ্যনত আপোনালোকে যোনে যিমান পাৰে 1 টকা হওক 2 টকা হওক যোনে যিমান পাৰে আপোনালোকে সহায় কৰক। আৰু ইয়াতে এই কামত অলপ সমভাগী হওক যাতে আমাৰ এই কামখিনি সুচাৰুৰূপে সম্পূৰ্ণ হয়। হয়, আছিলে যে নিচিমপুৰ অঞ্চলৰ স্থানীয় যুৱকৰ মন্তব্য আচলতে এটা কথা উল্লেখ কৰিলে যে দেখা গৈছে যে নিজৰ গাঁঠিৰ ধনেৰে ইতিমধ্যে যি গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে। আমাৰ এতিয়া আৰু ইয়াত স্থানীয় লোক আছে, কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব এই যে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম কৰিছে আপোনালোকে নিজৰ গাঁঠিৰ ধনেৰে? আমাৰ এইটো মানে আমাৰ ৰাইজৰ ধনেৰে এইটো মানে আমি কৰি আছোঁ। দান বৰঙণি দিছে ৰাইজে যথেষ্ট পৰিমাণে। ইয়াতে 1 কোটি টকাৰ ওপৰত এতিয়ালৈকে দান বৰঙণি আগবঢ়াইছে আৰু ভৱিষ্যতে দিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। ৰাইজে কৈ আছে যে আমি যেনে এইটো মানে বান্ধ কমপ্লিট কৰিম। এইটো বান্ধ কমপ্লিট হ'লে আমাৰ এই বিস্তীৰ্ণ এলেকা কৃষিভূমি ৰক্ষা পাব। আৰু গৰাখহনীয়াৰ সময়ত, বাৰিষাৰ সময়ত যিটো মানে তাণ্ডৱৰ সৃষ্টি হয়, গৰু ম'হ গবাদিবোৰ চোৱাতে ভাহি যায়, কৃষিভূমি তল যায়, বুৰ যায়, সেইটোৰ পৰা ৰক্ষা পাব বুলি আমাৰ এটা ধাৰণা। গতিকে আমাৰ গোটেই অসম তথা আমাৰ উত্তৰ অঞ্চলৰ ৰাইজক আমি অনুৰোধ জনাম যে সিহঁতে যেনে আৰু বেছি দান বৰঙণি আগবঢ়ায় আৰু এইটো কাম সম্পূৰ্ণ হোৱাত যেন সহায় কৰে, এইটোৱে আমাৰ কামনা। হয়, ধন্যবাদ। আৰু আছে লোক কথা পাতিম। হয়, কি ক'ব আচলতে ইতিমধ্যে আপোনালোকে কৈছে, প্ৰথমে আপোনালোকৰ জৰিয়তে অসমবাসীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান দূৰৰ পৰা হাৰচিংমিৰ পৰা আপোনালোকে যে নিউজ পৰিৱেশন কৰিবলৈ আহিছে। তো ইতিমধ্যে আপোনালোকে সকলো কথা আমাৰ প্ৰেচিডেণ্ট চাহেবে ক'লে যে ৰাইজৰ বহুদিনীয়া এইটো সমস্যা যে গৰাখহনীয়া, এইটো মানে সমস্যাৰ কাৰণে মানুহে ভোগাই থাকে দিনে ৰাতি, কিমান কষ্ট কৰি মানে হাজাৰ বিঘা মাটি নদীৰ কবলত পৰিছে। আৰু এইটাৰ ফলত বাহিৰত যাব লাগে। আজি বাংলাদেশী কয় বিভিন্ন ঠাইত মাটি কিনিব নোৱাৰে, বিদেশত কাম কৰিবলৈ গ'লে বাংলা আৰু বিভিন্ন সমস্যা জৰ্জৰিত হৈছে। কামটো সম্পূৰ্ণ হয় তেতিয়া মানে কিমান গাঁও এনেও এইফালে আমি ক'ব পাৰোঁ 1000ৰ বেছি গাঁও আমি ৰক্ষা পাম। আৰু ইয়াৰ পৰা আপোনাৰ নিচিমপুৰৰ পৰা একবাৰ ফৰিগঞ্জলৈকে এইখিনি গোটেই অঞ্চল মানে ৰক্ষা পাব বুলি আমি আশা কৰিছোঁ। আৰু ৰাইজৰ সহযোগিতাৰ ফলত এই সমস্যাটো কেনেকৈ সমাধান কৰা যায়, ৰাইজে একত্ৰিত হৈ আমি 3 মাহ ধৰি আজি কাম কৰি আছোঁ। আমিও সম্পাদক হয়, যুটীয়া সম্পাদক হয়, আৰু আমাৰ প্ৰেচিডেণ্ট ছাৰেও আছে যুটীয়া সম্পাদক হয়। এই ৰিভাৰ বেংক প্ৰটেকশ্যন কমিটি এই কমিটিটো খোলা আছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক নাই, সিহঁতক মানে আগৰ পৰা আমি কিবা হেৰি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।